ছাত্ৰীসকল তোমালোকৰ বছৰিকা পৰীক্ষা আহি পালে সো এতিয়া বছৰিকা পৰীক্ষাৰ মই জেনেৰেল সায়েন্সৰ কুৱেশ্যনখিনি তোমাৰ লগত আলোচনা কৰিম ক্লাছ 8 আৰু তোমালোকে জানা ফুল মাৰ্কস 100 50 মাৰ্কসৰ বহুতৰ আহে গতি 50 মাৰ্কসৰ মই ইতিমধ্যে আলোচনা কৰিছো আৰু কৰি যাম এখন কুৱেশ্যন পেপাৰ আছে 100 মাৰ্কসৰ কুৱেশ্যন ছাত্ৰীসকল তাৰ আগতে জনাব বিচাৰো তোমালোক যেতি এবাৰ 9 পাবা আৰু বহুতে মোৰ তাত অনলাইন ক্লাছ কৰি আছিল আৰু বহুতে গমে নাপালে সেই কাৰণে কৈ থওঁ তোমালোকে আৰু বহুতে মাজত আহিছে কাৰণে কোৰ্সটো তেওঁলোকে শেষ কৰিব নোৱাৰিলে তোমালোক জনাব বিচাৰো আমি চাৰিটা বিষয় ম্যাথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ এই চাৰিটা বিষয় আমি পঢ়াও লাইভ ক্লাছৰ জৰিয়তে নোৱাৰবিলাক সুধিব পাৰিবা যিসকল ছাত্ৰছাত্ৰী অৱগত নাই তেওঁলোক কৈছো আৰু সন্ধিয়া ক্লাছবিলাক হ'ব তোমালোকে এতিয়া স্কুলৰ পৰা আহি খৰখেদাকে আকৌ টিউচনত দৌৰি যোৱা টিউচনৰ পৰা আহি ভাগৰ লাগে ৰাতি শুই যোৱা টিউচন লোৱা নোলোৱা একে গতি হৈ যায় মানে নিশ্চয় গম পোৱা উপায় নাই কাৰণে গাৰ্জেনখিনিও দিব লগা হয় কাৰণ ঘৰত পঢ়ুৱাব তেনেকুৱা মানুহ নাথাকে গতিকে সেই সকলোবোৰ সমস্যা আৰু লগতে বহুতে পইচাৰ কাৰণে দিব নোৱাৰে সেইটো আমাৰ গাঁৱলীয়া বিশেষ গাঁৱৰ মানুহখিনি সেইটো এটা ডাঙৰ ইস্যু হয় আমি নিজে পাইছো এনেকুৱা আগতে পাই আহিছো গতিকে তোমালোকে যদি জয়েন হোৱা বা অভিভাৱকসকলে জয়েন কৰাই তেতিয়াহ'লে মাত্ৰ পেমেন্ট কৰিব লাগিব বছৰিকা পৰীক্ষালৈকে 999 আৰু এতিয়া জয়েন হ'লে আৰু কম আছে 899 899 টকাতে সম্পূৰ্ণ 4খন কিতাপ শেষ কৰা হ'ব আৰু মাহেলী আমাৰ 99 টকা মাহেলী হলে পেমেন্টটো বেছি হয় বছৰত যায় কিন্তু যদি এতিয়া পেমেন্ট কৰা 899 টকা এক বছৰৰ কাৰণে কোনো চিন্তাই কৰিব নালাগে গতিকে যিসকল অভিভাৱকে ইচ্ছুক হয় তোমালোকে ল'ব পাৰিবা আৰু যিসকলে একেবাৰে পইচাটো দিব নোৱাৰে মাহলী সিস্টেমো দিব পাৰিব যেই নহওক আমি এতিয়া প্ৰশ্নখিনিলৈ আহিছো যিটো নাম্বাৰ দেখা পাইছে এই নাম্বাৰটো হোৱাটছআপ বা ফোন কৰি সুধিব পাৰিব অধিক জানিবৰ কাৰণে এতিয়া প্ৰশ্নখিনিলৈ আহিছো শুদ্ধ উত্তৰটো বাছি উলিওৱা য'ত এটাত 1 নম্বৰকে 20টাত 20 নম্বৰ উদ্ভিদ কোষৰ বাহিৰৰ ডাঠ তৰপক কি বোলে সেইটো হৈছে কোষবেৰ বোলে ঠিক আছে উদ্ভিদ কোষৰ ডাঠ বেৰ কোষবেৰ কিন্তু প্ৰাণী কোষত নাথাকে দেই যিখিনি ক্লাছত জড়িত আছে তোমালোকে জানা প্ৰাণী কোষত নাথাকে 2 নম্বৰ গছৰ পাতত সালোক সংশ্লেষণ হৈ কি প্ৰস্তুত হয় সেইটো হৈছে খাদ্য প্ৰস্তুত হয় চেনি সুৰা হাইড্ৰক্লোৰিক এসিড অক্সিজেন প্ৰস্তুত কৰিবলৈ ইজ ব্যৱহাৰ কৰা হয় যে সুৰা প্ৰস্তুত কৰিবৰ কাৰণে ইজ ব্যৱহাৰ কৰা হয় 4 নম্বৰ প্ৰশ্নটো আছিল সাংশ্লেষিক আহ কি হিচাপে জনা যায় এটো এটা মানৱ সৃষ্ট আহ হিচাপে জনা যায় কি আহ তপতলে গলি যায় সেইটো হৈছে সাংশ্লেষিক আহ তপতলে গলি যায় তুমি দেখাই পাইছা যে প্লাষ্টিক বা সাংশ্লেষিক আবিলাক কিন্তু গলি যায় কিন্তু কাপোৰ চাপোৰ হেনেকুৱা গলি নাযায় না যিবিলাক কটনৰ কাপোৰ পদাৰ্থবোৰ কিহৰ ধৰ্ম সেইটো হৈছে নমনীয়তা পদাৰ্থৰ নমনীয়তা ধৰ্ম হয় অধাতুবোৰ এটা উদাহৰণ হ'ল কাৰ্বনভিক অধাতু নিশ্চয় মন আছে তোমালোকৰ কয়লা কোন ব্যৱসায়ত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় উদ্যোগত ইণ্ডাষ্ট্ৰিত ব্যৱহাৰ কৰা হয় হয় নহয় দাহ্য আৰু দাহ্য পদাৰ্থবোৰ জ্বলন উষ্ণতা কি হ'ব পাৰে উচ্চ হ'ব যিবিলাক দাহ্য মানে কি যিবিলাক জ্বলি যায় আৰু ঠিক আছে গলন হয় তেলৰ দ্বাৰা উৎপন্ন হোৱা জুই কিহৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি পানীৰ দ্বাৰা যদি তুমি পানী ঢালি থাকা তেতিয়াহ'লে তাক নিয়ন্ত্ৰণ কৰিব নোৱাৰি হয় পাৰি নেকি বালি চালি তেনেকুৱা দিয়া যায় কিন্তু তেল থাকিলে তাত অক্সিজেন আমি যদি হেৰি কৰি দিওঁ তেলৰ দ্বাৰা কিবা হৈ আছে তাতে আমি পানী মাৰি থাকো চিটিকিহে যাব পানীটো জুই ৰক্ষা নহয় যোজন কোষটোৰ বাৰে বাৰে বিভক্ত হৈ গঠন কৰে কলা আৰু অংগ কলাবিলাক অংগবিলাক হয় নহয় পাত পলু জীৱন চক্ৰৰ ধাপসমূহ কি প্ৰথমতে কণী হয় তাৰপিছত লেটা হয় তাৰপিছত পলু হয় আৰু তাৰপিছত এডাল্ট বা প্ৰাপ্তবয়স্ক হয় কৈশোৰ কালৰ বয়স কিমান বছৰৰ পৰা আৰম্ভ হয় 11 বছৰৰ পৰা আৰম্ভ হয় তোমালোকে পাইছে কৈশোৰ কাল প্ৰাপ্ত যিটো চেপ্টাৰ আছে কোনো বস্তু ঠেলা বা টনা কাৰ্য কি বুলি কোৱা হয় বল বা ফোৰ্স বুলি কোৱা হয় নহয় সংপৃষ্টত থকা পৃষ্ঠকেইখনৰ আসনতাৰ বাবে ঘৰ্ষণ সৃষ্টি হয় ঠিক আছে সংস্পৃষ্টত থকা এইটো প্ৰত্যেকটো ভিডিঅ'তে মই এটা কমেন্ট সেকশন লৈ এইটো তোমালোকে কমেন্ট সেকশন কমেন্ট কৰি জনাবা আৰু যাৰ শুদ্ধ হয় তোমালোকক মই পিন কৰি দিম ঠিক আছে বাকচটোৰ স্থিতি অৱস্থাত থকাকৈ গতি কৰা সময়ত কিহৰ প্ৰয়োজন হয় গতি বৃদ্ধিৰ শক্তি মানুহৰ ক্ষেত্ৰত কিহৰ দ্বাৰা শব্দ সৃষ্টি হয় স্বৰক অক্ষৰ দ্বাৰা সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো বৃহস্পতি জানাই তোমালোকে তলত দিয়া গ্যাসবোৰৰ ভিতৰত কোনটো সেউজগৃহ গ্যাস নহয় সেইটো হৈছে নাইট্ৰজেন নহয় বনাঞ্চল ধ্বংসৰ ফলত কি হ'ব পাৰে
জলবায়ু পৰিৱৰ্তন হয় ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আছে নেক্সট প্ৰশ্নখিনি আহিছো 1 নম্বৰীয়া কুৱেশ্যনখিনি তোমালোকে চাবা যে শব্দ সঞ্চাৰৰ বাবে কিহৰ প্ৰয়োজন তোমালোকে জানা যে বায়ুৰ প্ৰয়োজন বা মাধ্যমৰ প্ৰয়োজন বুলি ক'ব পাৰা কম্পনকৰ এককটো কি হ'ব হাৰ্জ হয় বিদ্যুৎ লেপন মানে কি বিদ্যুৎ লেপন মানে আছিল কি যে কোনো এটা বস্তুত আন এটা বস্তু ধাতুৰ যিটো লেপন দিয়া হয় বা ৰং কৰা হয় তাকে বিদ্যুৎ লেপন যেনেকুৱা তোমালোকে চোৱা চাইকেলৰ দণ্ড বা টিলিঙা সেইবিলাকত দিয়া যায় না সেইটোৱে তাৰপিছত পৰ্যায়কাল কাক বোলে মই এইটো লাইফত এইখিনি বাৰু বুজাই দিম তোমালোকক বিদ্যুৎ ৰাসায়নিক ক্ৰিয়া বুলিলে কি বুজা বিদ্যুৎ বিক্ষণ যন্ত্ৰটো কি কামত ব্যৱহাৰ কৰা হয় ভূমি সংযোগ আৰ্থিং মানে কি পাৰ্চিয়েল প্ৰতিলোপন কাক বোলে মানুহৰ কাণৰ শ্ৰাব্য কম্পনাংকৰ পৰিসৰ কিমান ঠিক আছে ৰবি শস্যৰ দুটা উদাহৰণ কিহৰ সহায়ত খুৰা প্ৰস্তুত কৰা বুলি জানে তাপ নমনীয়া প্লাষ্টিক কাক বোলে ধাতু গল্প কাক বোলে ৰাস্তা বনাওঁতে ওপৰৰ তৰবত ব্যৱহাৰ কৰা পেট্ৰলৰ সামগ্ৰীটোৰ নাম কি এইখিনি মই লাইভত আহিম দেই লাইভ ক্লাছত আহিম তেতিয়া ভালকে বুজাই দিব পাৰিম তোমালোকক ঠিক আছে হ্ৰদ ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধনৰ নাম ৰেড ডাটা বুক কি স্নায়ুকোষৰ কাম কি নিষেচন কি কোলাহল কাক বোলে এইবিলাক 3 নম্বৰটো হৈছে য'ত এটা 3 নম্বৰকে 12টা আছে 36 নম্বৰ আছে পাতিত পানীয়ে বিদ্যুৎ পৰিবহন কৰে নে যদি নকৰে তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰো বিদ্যুতৰ সুপৰিবাহী কুপৰিবাহী পদাৰ্থ কাক বোলে নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলন কি এটা দোলকে 4 ছেকেণ্ডত 40টা দোলন সম্পূৰ্ণ কৰে ইয়াৰ কম্পনাংকৰ পৰ্যায়কাল নিৰ্ণয় কৰা প্ৰতিফলন কি প্ৰতিফলনৰ সূত্ৰ দুটা লিখা ভাৰতবৰ্ষৰ 3খন ৰাজ্যৰ নাম লিখা য'ত ভূমিকম্পৰ প্ৰবল সম্ভাৱনা আছে বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল'বলগীয়া 3টা ব্যৱস্থা দিহা দিয়া বিদ্যুৎ প্ৰবাহ ক্ৰিয়া দুটা লিখা শব্দ প্ৰদূষণ 3টা উপায় লিখা শৈব্য শ্ৰৱণে শব্দ কি পানী প্ৰদূষণৰ 3টা কাৰণ লিখা সৌৰজগতৰ গ্ৰহসমূহৰ নাম লিখা 4 নম্বৰ তেনেকুৱাকে আছে খালী ঠাই পূৰ কৰা তোমালোকে চাই লোৱা 5 নম্বৰটো আছে শুদ্ধ বাছি উলিওৱা এইটো এনচাৰখিনি দিয়ে আছে তোমালোকে চাই লোৱা বায়ু শূন্য স্থানত শব্দ সঞ্চাৰিত হ'ব নোৱাৰে এইটো শুদ্ধ শূন্য বায়ু নহ'লে নহয় আপতন প্ৰতিফলন কোণৰ সমান শুদ্ধ ভূমিকম্প আগজনী দিব পাৰি নোৱাৰি এইটো শুদ্ধ সকলো জুলীয়া পদাৰ্থ বিদ্যুৎ সুপৰিবাহী অশুদ্ধ কাৰণ কিছুমানে নকৰে পাতিত পানীয়ে নকৰে কম্পনৰ বিস্তাৰ বেছি হ'লে শব্দ দুৰ্বল হয় শুদ্ধ এটা জীৱৰ মৌলিক জীৱিত একক হ'ল অংগ নহয় কো হ'ব ভেকুলী বহি নিষেচন হয় শুদ্ধ কাৰণ বাহিৰত নিষেচন কৰে লগত বি অংশ মিলোৱা তাৰপিছত কৈছে বেক্টেৰিয়া হ'ব কলেৰা ৰোগৰ সৃষ্টি ৰাইবজিয়াম নাইট্ৰজেন যোগীকৰণ লেক্টোবেচিলাছ দৈ প্ৰস্তুতকৰণ ইজ পাউৰুটি প্ৰস্তুতকৰণ পতজোৱা মেলেৰিয়া ৰোগ সৃষ্টি কৰে ভাইৰাছে এইডছ বেমাৰ সৃষ্টি কৰে আৰু নেক্সট প্ৰশ্ন হৈছে মানুহৰ চকুৰ এটা চিহ্নিত চিত্ৰ আঁকা য'ত 4 নম্বৰ আছে ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে গম পালা আৰু যিখিনি আমি এনচাৰ কৰিব থাকিল সেইখিনি মই লাইভত বুজাই দিম কাৰণ এইখিনি ডিটেইলছ বুজিব লাগিব যাতে তোমালোকে মুখস্থ নকৰাকে ধুনীয়াকে লিখি থৈ আহিব পাৰা ঠিক আছে আমি কনচেপ্ট ইতিমধ্যে পঢ়াইছোঁ যিসকল ছাত্ৰ ছাত্ৰী 9ৰ পৰা যদি ভালদৰে পঢ়িব বিচাৰে বা প্ৰথমৰ পৰা যদি ভালদৰে কৰিব কাৰণ 9 বছৰটো ভালদৰে পঢ়িলেহে তোমালোকে মেট্ৰিকত ভাল ৰিজাল্ট কৰিব পাৰা সেইটো তোমালোকে জানাও বা ছাৰ বাইদেউসকলেও কৈছে বা ঘৰৰ মানুহখিনিও জানে কৈছে হয় নহয় গতিকে তোমালোকে 9ৰ পৰা ভালদৰে পঢ়া আগতে যি কৰিলা ভাল কৰিলেও কৰিলা বেয়া কৰিলেও কৰিলা কিন্তু 9ৰ পৰা এটা ভাল প্ৰপাৰ গাইড লৈ তোমালোকে পঢ়িছোৱা ভাল এটা ৰিজাল্ট কৰিবই পাৰিবা ঠিক আছে নেক্সট ভিডিঅ'ত